Hello everyone and welcome back to Math Postmaster আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো লেটস সে আমাক এটা সাৰ্কেল দিয়া আছে ঠিক আছে আৰু কৈছে যে এই সাৰ্কেলৰ যোনটো সাৰ্কামফাৰেন্স হ'ব এই সাৰ্কামফাৰেন্সটো দিয়া হৈছে 48 পাই ঠিক আছে তেনে সুধিছে তেনে সাৰ্কেলটোৰ ৰেডিয়াছ কি হ'ব ওকে তো আমিতো জানো এই সাৰ্কেল যেহেতু দিয়া আছে তো এই সাৰ্কেলৰ ডেফিনেটলি এটা কি থাকিব এটা চেণ্টাৰ এটা থাকিব তো চেণ্টাৰৰ পৰা আমি যদি এই সাৰ্কেলটোলৈ এটা ষ্ট্ৰেইট লাইন এটা ড্ৰ কৰোঁ সেইটোৱে হৈ যাব আমাৰ ৰেডিয়াছ ওকে আমাক এই ৰেডিয়াছটো কিমান হ'ব এইটো ওলাব দিছে বাট আমাক কুৱেশ্যনত কি দিছে চাৰ্কামফাৰেন্স চি হৈছে 48 পাই এতিয়া প্ৰথম কথা আহি যায় যে চাৰ্কামফাৰেন্স অফ এ চাৰ্কেল চি কিনো হয় যে এটা যদি চাৰ্কেল দিয়া থাকে সেই চাৰ্কেলৰ চাৰ্কামফাৰেন্সটো কেনেকৈ ডিফাইন কৰে তো সেইটো হৈছে 2 মাল্টিপ্লাইড টু পাই মাল্টিপ্লাইড টু ৰেডিয়াছ এইটোৱে হৈ গৈছে 2 ইনটু পাই ইনটু ৰেডিয়াছ যদি কৰি দিওঁ সেইটোৱে হৈ যাব আমাৰ চাৰ্কেলটোৰ চাৰ্কামফাৰেন্স এতিয়া কুৱেশ্যনটোত কৈছে যে এই 2 পাই আৰ যোনটো হৈছে আমাৰ চাৰ্কামফাৰেন্স তো এইটোৰ ভেলু হৈছে ইকুৱেলছ টু 48 পাই ওকে ঠিক আছে তো তেনেহ'লে আমি ইয়াৰ পৰা কি কৰিম আমাক যিহেতু ৰেডিয়াছ ওলাব দিছে হোৱাট ইজ দ্য ৰেডিয়াছ অফ দ্য চাৰ্কেল ওলাই সুধিছে তো ৰাইট চাইডেতো আমাৰ লেফ্ট চাইডে অলৰেডি ৰেডিয়াছটো আছে তো আমি এটা কাম কৰিম গোটেই both sides 2 পাইৰে আমি ডিভাইড কৰি দিম তো এফালে যদি কৰিছোঁ লেফ্ট চাইডে ৰাইট চাইডে কৰিব লাগিব এইটো সেইকাৰণে কৰিছোঁ চ' ডেট আমাৰ এই 2 পাই আৰু এই 2 পাইটো কেঞ্চেল হৈ যায় তো থাকিব কি থাকিব ইয়াতে অনলি আৰ ইকুৱেলছ টু এতিয়া এইটো চাইডে ৰাইট হেণ্ড চাইডে এই পাই এণ্ড পাই গুচি যাব চ' 2 1 জা 2 এইটো কি হ'ব 2 2 জা 4 2 4 জা 24 তাৰমানে কি থাকিলে 24 আহিলে তো ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল যে যদি আমাৰ চাৰ্কুলৰ যদি চাৰ্কামফাৰেন্সটো দিয়া আছে 48 পাই তেনেহ'লে আমাৰ ৰেডিয়াছটো কিমান হৈ যাব ইকুৱেলছ টু 24 হ'ব অ'কে এইটোৱে আছিলে একেবাৰে চিম্পল কুৱেশ্যন অ'কে চ' কুৱেশ্যনটো এবাৰ চেঞ্জ কৰি দিওঁ যেনিবা চ' লেটছ চে এইবাৰ চাৰ্কামফাৰেন্স চি চ' লেটছ চে এইবাৰ চাৰ্কামফাৰেন্স চি দিছে ইকুৱেলছ টু 1600 পাই ঠিক আছে 1600 পাই আৰু আমাক সুধিছে যে এই চাৰ্কেলটোৰ ডায়েমিটাৰ ডি কিমান হ'ব অ'কে এতিয়া ডায়েমিটাৰ আমি কেনেকৈ ডিফাইন কৰোঁ এতিয়া এই ৰেডিয়াছটো আমি আৰু এটা ৰেডিয়াছ লৈ লওঁ এইফালে আৰ তেনেহ'লে এইটো আৰ প্লাছ আৰ কি হৈ যাব এই টোটেলটোৱে হৈ যাব আমাৰ 2r তো যেতিয়া আমাৰ এটা এনেকুৱা এটা ষ্ট্ৰেইট লাইন যোনটো চাৰ্কুলৰ পুৰা চেণ্টাৰেৰে পাছ হ'ব যিহেতু এইটো হৈছে চেণ্টাৰ চি নিলিখোঁ নহ'লে কনফিউজন হৈ যাব যিহেতু আমাৰ এইটো হৈছে চাৰ্কুলৰ চেণ্টাৰ এইটো চেণ্টাৰ অ' বুলিকে কওঁ চেণ্টাৰ অ'ৰে এটা লাইন পাছ হৈছে আৰু লাইনটো চাৰ্কুলৰ চাৰ্কামফাৰেন্সকো টাচ কৰি আছে একদম ষ্ট্ৰেইট লাইন চাৰ্কামফাৰেন্সত টাচ কৰি আছে আৰু চেণ্টাৰে পাছ আছে সেই লাইনটোকে আমি কি বুলিকে কওঁ ডায়েমিটাৰ বুলিকে কওঁ তেনেহ'লে আমিতো এইটোৱে ক'ব পাৰিম যে ডায়েমিটাৰ হৈ যাব ইকুৱেলছ টু 2 টাইমছ দ্য ৰেডিয়াছ ডায়েমিটাৰ কৈছে 2 টাইমছ দ্য ৰেডিয়াছ অ'কে নাও এতিয়া আমি জানো যে চাৰ্কামফাৰেন্স চিৰ ফৰ্মুলা হৈছে কি 2 পাই আৰ এতিয়া 2 পাই আৰটোকতো আমি এনেকৈ লিখিব পাৰিলোহেঁতেন পাইটো যেনিবা বাহিৰত থাকক পাই মাল্টিপ্লাই টু 2 ইনটু আৰ এতিয়া 2 ইনটু আৰ নকৈ পেলাই আমি কি ক'ম এইটো চিম্পল ডায়েমিটাৰ বুলিকে ক'ম তো এইটো হৈ গ'ল পাই ইনটু ডায়েমিটাৰ তো তাৰ মানে এক প্ৰকাৰে আমি এইটো কৈছে যে আমাৰ চাৰ্কামফাৰেন্সৰ ফৰ্মুলা হৈছে পাই মাল্টিপ্লাই টু ডায়েমিটাৰ পাই আৰু ডায়েমিটাৰ মাল্টিপ্লাই কৰিলে আমি চাৰ্কামফাৰেন্সটো পাই যাওঁ বাট চাৰ্কামফাৰেন্সটো আমাক অলৰেডি কি দিছে 1600 পাই বুলিকে কৈ থৈছে 1600 পাই তো এইটো হৈ যাব ইকুৱেলছ টু পাই ইনটু টি এতিয়া আমি কি কৰিব পাৰিম বহুত ছাইডৰ পৰা পাই যিহেতু মাল্টিপ্লাই হৈছে এইটো পাই কেঞ্চেল কৰি দিব পাৰিম তো তাৰমানে আমাৰ ডি কি আহি যাব ডায়েমিটাৰ আহি যাব 1600 তো এইটোৱে হৈছে এইটো কিন্তু ছেকেণ্ড প্ৰব্লেম এইটো কুৱেশ্যন নম্বৰ 2 হৈছে এটা ডিফাৰেণ্ট কুৱেশ্যন এইটো হৈছিল আমাৰ কুৱেশ্যন নম্বৰ 1 চ' কুৱেশ্যন নম্বৰ 2 যদি আমাৰ চাৰ্কামফাৰেন্স 1600 পাই হয় তেনেহ'লে আমাৰ ডায়েমিটাৰ হ'ব 1600 তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ